সকলো লোকে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্পবদ্ধ হৈ ভাৰতবৰ্ষৰ সকলো নাগৰিককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সন্মান সুযোগ প্ৰদান কৰিম বুলি আৰু সকলোৰে বাবে ব্যক্তি স্বাধীনতা নিশ্চিত কৰি জাতীয় ঐক্য সংহতি ৰক্ষা কৰি ভাতৃত্ব ভাৱ বৃদ্ধি কৰিবলৈ আজি অৰ্থাৎ 1949 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে আমাৰ সংবিধান সভাই লিপিবদ্ধ কৰা এই সংবিধানখন আমি আমাক নিজকে অৰ্পণ কৰিলোঁ।